নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? বিহুৰ খবৰ ভালনে? মোৰ বাছে ইমান ভাল নহয়, সেইকাৰণে বিহুৰ ভিডিঅ' এটাকো দিবলৈ নাপালোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ। যদি চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এইপিনে মেছ'ৰ পৰা পাৰ্চেল এটা আহিল, পাৰ্চেলটো আনি ল'লোঁ। আৰু এইপিনে দেখিছেনে স্পৰ্টিং শাৰী এটা আহিছিল। আৰু এইপিনে সন্ধিয়া পৰত ছাগলী কেইজনীও বান্ধি ল'লোঁ। আৰু এইপিনে দেখিছেনে আমাৰ ল'ৰাই আকৌ পূৰা পথাৰ চফা কৰি আছে। ইয়াত বোলে খানা খাব, সেইকাৰণে ভালকৈ চফা কৰি লৈছে। মোৰ নাম সংগীতা। মই অসমৰ এখন সৰু গাঁৱত বাস কৰোঁ। ইফালে নৰাবোৰ চফা কৰি জ্বলাই ল'লে। আৰু এইপিনে মোক দেখিছেনে জিং পেটিকে হাতত লৈ দেখাই আছোঁ। কাম নাইকিয়া মানুহ আৰু কি কৰিব। মৰিয়া চৰিয়া ধুই আহি পেলাই এইফালে আমি খাই ল'লোঁ মেগী। আজি মোৰ স্পেচিয়েল চিকেন মেগী। খাই বোলে ভালেই লাগিছিল। এনেকৈ ক'লে বনাবলৈও মন যায় নহয়নে? আৰু এইফালে দেখিছেনে মাছৰ তেল কৰি গাল একদম ছিগি আছে। আৰু ইয়াক হাঁহিব গ'লত তাৰ হাঁহিটো দেখিলেই নহয়। আৰু এইপিনে মায়ে বনাই থৈছে নাৰিকলৰ লাড়ু। আৰু মোক বনাবলৈ কৈছে ধূপ পিঠা। মই ভালকৈ নাজানো বাৰু, কৈছে কাৰণে আহিলোঁ বনাবলৈ। আৰু এইফালে দেখিছেনে এই পিঠাবিধক আমি ধূপ পিঠা বা মালপোৱা বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন। The next day. আৰু এইফালে দেখিছেনে কালি বনোৱা পিঠা আৰু লাড়ুৰ সৈতে ৰাতিপুৱা চাহকাপ খাই ল'লোঁ। আৰু এইপিনে আমাৰ সন্ধিয়া পৰত ঘৰ বনাবলৈ হ'লেই। আৰু এইফালে দেখিছেনে পূৰা মিউজিক চলি আছে। আৰু এইফালে আমাৰ আজি খানা খাবলৈ অহা আলহী। আৰু এইপিনে আমাৰ ঘৰটো দেখিছেনে স্কিনকে লগাই দিয়া হ'ল। নৰা কাটিছে, নৰা নগাবলৈ নহ'লেই যিহেতু বনাওঁতে আন্ধাৰি হ'ল। আৰু এইপিনে মই পূৰা মাংস পুৰি আছোঁ। আৰু এইপিনে দেখিছেনে আমাৰ ডান্স একদম ষ্টাৰ্ট হ'লেই। আৰু আজি খানা খোৱা মানুহ আমাৰ ইমানেই। এইফালে দেখিছেনে টাউনৰ পৰা আহিছে দাদা দুজন। আৰু এইফালে দেখিছেনে মূৰত হাত ধৰি নাই কি দেখাইছে পেটলা দাদাজনে। টাউনীয়া মানুহ আৰু নতুন ষ্টাইল দেই এইফালে। আৰু এইফালে আমাৰ কাৰিকৰ দুজন আহিছে বনাবলৈ। অথনিবাৰ ৰখি ৰখি বোলো খাবলৈ নাপামেই নি, ফাইনেলি আহিছে বনাবলৈ। আৰু আজি আকাশখনত জোনবাইটো যে ইমান ধুনীয়াকৈ পোহৰ দি আছিল। আৰু এইপিনে আমাৰ খাবলৈ হ'লেই। মুন্নাই আকৌ চবকে খাবলৈ দি লৈছে। মই বোলো অকণ পাছত কেনে খাম। আৰু খাই কৈ ইহঁতৰ বিহু চাবচোন। म्यूजिक बजेगा लाउड तो आंटी पुलिस बुला लेगी। अब आंटी ने जाके कह दो ये पार्टी यूं ही चलेगी।